নৈত প্ৰথম বাৰ্ষিক কৰম উৎসৱ আৰু মোৰো সৌভাগ্য হ'ল যে আপোনালোকে নিমন্ত্ৰণ মোক আগবঢ়ালে আৰু মই গোলাঘাটৰ পৰা আহি ইয়াত প্ৰথমবাৰ কাৰণে আজি উপস্থিত হ'বৰ কাৰণে মোৰ সৌভাগ্য হ'ল। সন্মানীয় সকলো বিষয়ববীয়াসকলক লগ পাইছোঁ, ৰাইজক লগ পাইছোঁ, আচাৰ মোৰ সতীৰ্থসকলক লগ পাইছোঁ। গোৱালপাৰা জিলাত 2007 চনত গোৱালপাৰা জিলা আচাৰ গঠন হৈছিল। তাৰ পৰ্যায়ক্ৰমে নিৰন্তৰভাৱে চাহ জনগোষ্ঠীক এক নেতৃত্বৰ জৰিয়তে নেতৃত্ব প্ৰদান কৰি আহিছে চাহ জনজাতি ছাত্ৰ সন্থা গোৱালপাৰা জিলাই। আৰু আজি বহু কষ্টৰ মাজত তেওঁলোকে কৰম উৎসৱ উদযাপন কৰিবৰ কাৰণে আপোনালোকে আগবাঢ়ি আহিছে। মই আপোনালোকৰ নিমন্ত্ৰণ পালোঁ, সেই সময়তে খুবেই আনন্দিত আৰু উৎফুল্লিত আছিলোঁ, আৱেগিক আছিলোঁ। গোৱালপাৰালৈ আচলতে দুধনৈ ফালে মই প্ৰথমবাৰ আহিছোঁ আৰু নিমন্ত্ৰণটো পোৱাৰ লগে লগে মোৰ এইটো সুযোগ বুলিয়েই মই আচলতে আৱেগিক হৈ আছিলোঁ সেইটো সময়ত যে মই যাব লাগিব। 14 তাৰিখে মোৰ নিজৰ বাগানতেই কৰম উৎসৱ হৈছিলে আৰু গোটেই নিশা আচলতে হোৱা নাই। 14 তাৰিখে ৰাতিপুৱা 5টা বজালৈকে আমাৰ তাত আচলতে কৰম দেৱতাৰ ডাল থাপনাৰ পৰা ভিনচিৰিয়া বুলি কয়, আপোনালোকে নিশ্চিতভাৱে জানিব, কৰমডাল বিসৰ্জন দিয়ালৈকে আচলতে শুব নাপায়। আৰু মই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হ'লেও যিহে নেকি মোৰ নিজৰ গাঁৱত নিজৰ বাগিচাত যেতিয়া অনুষ্ঠিত হয় সেই সমিতিটোৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত। আৰু বিগত 11 বছৰ ধৰি যেতিয়া মই আঞ্চলিক পৰ্যায়ত মই নেতৃত্ব লৈ আছিলোঁ, উপশাখা পৰ্যায়ত, তেতিয়া প্ৰথমবাৰ কাৰণে কৰমটো আমাৰ চাহ বাগিচাত আৰম্ভ কৰা হৈছিল। গোটেই নিশা হোৱা নাছিলোঁ, মাত্ৰ 2 ঘণ্টাৰ ৰেষ্ট ল'ব লগা হ'ল। আৰু 15 তাৰিখে আকৌ নাযাবা, তোমালোকে থাকিবা, তোমালোকে মোক লগ দিব লাগিব। সেই মৰ্মে তেওঁলোকেও আহিলে। যোৱাকালি আহি প্ৰায় 11টা বজাত গুৱাহাটী পালোঁ, থাকিলোঁ। আকৌ গুৱাহাটীত কেইটামান সন্থাৰ কাম কাজ আছিল, কৰিলোঁ, তাৰপাছত ইয়ালৈ আহিছোঁ। যিটো ভাবি আহিছিলোঁ তাতকৈ বহুত ডাঙৰ বিশাল এটা আয়োজন ইয়াত মই দেখিবলৈ পাইছোঁ। আৰু আচলতে এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী, ভাষা, কৃষ্টি, সংস্কৃতিৰ লোকে বসবাস কৰে। আৰু আংশিকভাৱে যদি তুলনামূলকভাৱে যদি যোৱা যায় তো চাহ জনগোষ্ঠীৰ লোকসকলৰ যিটো জনসংখ্যা ইতিমধ্যে মই অৱগত হৈছোঁ যে খুবেই কম। তৎসত্ত্বেও আজি আমাৰ ৰাভা জনগোষ্ঠীৰ ভাতৃসকল, বড়ো জনগোষ্ঠীৰ ভাতৃসকল, কোচ ৰাজবংশীৰ ভাতৃসকলৰ এটা বিশাল বসতি অঞ্চল, বিভিন্ন ভাষা ভাষী লোকসকলৰ বসতি অঞ্চলত, তাৰ মাজত ইয়াত গম পোৱা মতে মাত্ৰ 2খন চাহ বাগিচা আছে। আৰু আজি ইয়াত ৰাইজ সমবেত হৈছে। আৰু এই অনুষ্ঠানটো সফলতা কৰিবৰ কাৰণে আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াই যি ধৰণে আজি ঘোষণা কৰিছে, আৰু মই আহিয়েই ইয়াত উপলব্ধি কৰিবলৈ পাৰিছোঁ যে বিভিন্ন জাতি জনগোষ্ঠী, ভাষা, কৃষ্টি, সংস্কৃতিৰ লোকসকলৰ লগত এটা অটুট বন্ধন আছে, এটা সম্পৰ্ক আছে, ভাতৃত্ববোধৰ এটা সম্পৰ্ক আছে। তাৰ উদাহৰণ আজি ইয়াত আমি দেখিবলৈ পাইছোঁ যে জনসংখ্যাত কিমান হ'ব পাৰে সেইটো ডাঙৰ কথা নহয়। এটা জনগোষ্ঠীৰ আচলতে ভাষা, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সাহিত্য চৰ্চা যদি সেই ভাষাটোৰ অটুট থাকে, শক্তিশালী থাকে, খুবেই জীৱিত থাকে, সজীৱিত হৈ থাকে, আৰু সিজন সিজনৰ লগত ভাতৃত্ব সম্পৰ্ক, মাতৃবোধৰ যিটো সম্পৰ্ক যদি থাকে, নিশ্চিতভাৱে বিভিন্ন জনগোষ্ঠীৰ লোকসকলে আচলতে এটা মানৱ গোষ্ঠী হিচাপে নিজকে পৰিচয় দিয়ে। আৰু তাৰ উদাহৰণ আজি মই দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে ইয়াত উপস্থিত হয়তো সকলোকে সম্বোধন কৰিব পৰা নাই, প্ৰথমবাৰ আহিছোঁ, সকলোকে চিনিও পোৱা নাই। মই যদিও নামখিনি সম্বোধন কৰা নাই, মই কিন্তু প্ৰতিজনলৈ, প্ৰতিটো জাতি জনগোষ্ঠীয় মোৰ মাতৃ পিতৃ তুল্য সকলো ব্যক্তিক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থা আপোনালোকে নিশ্চিতভাৱে জানে যে 1947 চনৰ 27 আৰু 28 ডিচেম্বৰৰ তাৰিখে অধিৱেশনৰ অনুষ্ঠিত কৰি 28 ডিচেম্বৰ তাৰিখে আটচাৰ প্ৰতিষ্ঠা হৈছিল। দেশৰ স্বাধীনতাৰ প্ৰাক কিছুদিনৰ পিছতেই আগষ্ট 15, 1947 চনত দেশ স্বাধীন হৈছিল।
আৰু ডিচেম্বৰ মাহৰ 28 তাৰিখে আটছাৰ প্ৰতিষ্ঠা হৈছিল অসমত ইংৰাজসকলৰ শাসনকালত এই যে বৰ্তমান সময়ত নিজকে চাহ জনগোষ্ঠী বুলি পৰিচয় কৰি আছে কৰবাত আদিবাসী বুলিও পৰিচয় কৰিছে কিন্তু মানুহখিনি একেটাই একে ভাষা কৃষ্টি সংস্কৃতি পৰম্পৰা অঞ্চল বিশেষে বিভিন্ন ধৰণৰে নামাকৰণ হৈ আছে তাত কোনো ডাঙৰ কথা নহয় মই এইটো কথা ক'ব বিচাৰিছোঁ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইংৰাজসকলে আচলতে বাগিচা স্থাপন কৰাৰ নামত ওৰাং মুণ্ডা কাটি গোৱালা কৰ্মাকৰ চাওতাল বিভিন্ন জাতি জনজাতীয় যিসকলৰ বিভিন্ন কৃষ্টি সংস্কৃতি পৰম্পৰা ভাষা ভাষী বিভিন্ন ভৌগোলিক এলেকাৰ পৰা মানুহখিনিক একেবাৰে তাৰ পৰা উঠাই আনিছিল কাৰোবাক ৰেলগাড়ীৰে আনিছিল কাৰোবাক পানীৰ জাহাজৰ জৰিয়তে আনিছিল বিভিন্ন কষ্টৰ জৰিয়তে আহিছিল এইখিনি মানুহ হাজাৰ কিলোমিটাৰ তেখেতলোক কাৰোবাক খোজ কৰোৱা হৈছিল অসম সেইটো সময়ত অভয়াৰণ্যৰে ভৰপূৰ তাৰ মাজত মানুহখিনি থাকিব লগা হৈছিল 150 বছৰ চাহ বাগিচাত ব্ৰিটিছসকলে শাসন কৰিলে দেশ স্বাধীন হ'ল 75 বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে এটা দীঘলীয়া যাত্ৰা এটা পৰিক্ৰমা আচলতে শ্ৰমজীৱীয়ে হওক কৃষিজীৱীয়ে হওক বা বিভিন্ন ব্যৱস্থাৰ মাজতেই নহওক কিয় এই জনগোষ্ঠীটো বিভিন্ন ভাষা ভাষী লোক আছিল কোনোবা মুণ্ডা আছিল কোনোবা সান্থাল আছিল কোনোবা উৰাও আছিল কোনোবা কাটি আছিল কোনোবা গোৱালা কোনোবা বৰাই বিভিন্ন জাতি প্ৰায় 108টা জাতি জনজাতীয় লোকসকল অসমত তেওঁলোকে বিভিন্ন চাহ বাগিচা গ্ৰাম্য অঞ্চলত হিচৰিত হৈ পেলাই বসবাস কৰি আহিছে এই জনগোষ্ঠীৰ লোকসকল যি ধৰণে ইংৰাজ শাসনৰ কালত প্ৰতাৰিত কৰা হৈছিল যি ধৰণে শাসন কৰা হৈছিল শিক্ষাৰ পোহৰ দিয়া হোৱা নাছিলে বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত ৰখা হৈছিল তেওঁলোকক একগোট কৰিবৰ কাৰণে একত্ৰিত কৰাৰ এটা উদ্দেশ্য মহান ঋষিতুল্য চাইমন সিং হৰৰ সন্তোষ কুমাৰ তপ্ন 47 চনত হয়তো সেইটো সময়ত 5টা ছাত্ৰও কিন্তু মহাবিদ্যালয়মুখী হোৱা নাছিল তেওঁলোকে চিন্তা কৰিছিল যিটো সময়ত চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত অন্ধকাৰ অন্ধবিশ্বাস শিক্ষা দীক্ষা নথকা যাতায়াতৰ ব্যৱস্থা নথকা কঠোৰ আইন প্ৰক্ৰিয়াৰ মাজত বাগিচাৰ মাজত আবদ্ধ কৰি ৰখাৰ মাজৰ পৰা দুগৰাকীকে ছাত্ৰ আৰু কেইজনমানক লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন পৰ্যায়ৰ বিভিন্ন সংগ্ৰামৰ জৰিয়তে ছাত্ৰসকলক একগোট কৰি ডিব্ৰুগড়ত তেওঁলোকক সমবেত কৰাই চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা হৈছিল আৰু সেই প্ৰতিষ্ঠা কালত এটাই চিন্তা কৰিছিল সেই মহান ব্যক্তি দুগৰাকীয়ে যে এই 108টা জাতি জনজাতীয় লোকসকলক ঐক্যবদ্ধভাৱে এটা জনগোষ্ঠী হিচাপে এটা শক্তিশালী জাতি হিচাপে বা জনগোষ্ঠী হিচাপে নিজকে ৰখাৰ বা প্ৰতিষ্ঠা কৰাৰ এটা চিন্তা এই জনগোষ্ঠীটোৰ শিক্ষা দীক্ষা এই জনগোষ্ঠীটোৰ যাতে অন্যান্য জাতি জনগোষ্ঠীৰ লগত তুলনামূলকভাৱে তেওঁলোকো যাতে এটা উন্নয়ন আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যায় এই জনগোষ্ঠীটোৰ ৰাজনৈতিক অৰ্থনৈতিক বিভিন্ন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে পাবলগীয়া মানৱ জাতিটোৰ প্ৰগতিশীল দিশত আগবাঢ়ি যাব পৰা কে তেওঁলোকক যাতে আগবঢ়াব ল'ব পৰা যায় বিভিন্ন অন্যায় অবিচাৰৰ প্ৰতিবাদত যাতে ৰাইজে থিয় দিব পাৰে উঠি অহা প্ৰজন্ম ছাত্ৰসকল সেইসকলে যাতে নিজৰ আত্মপৰিচয় নিজকে আত্মপ্ৰতিষ্ঠা কৰিবৰ কাৰণে পাৰে এই চিন্তা চৰ্চাৰে তেওঁলোকে মহান ঋষিতুল্য ব্যক্তি এই জনগোষ্ঠীটোৰ পিতৃস্বৰূপ কাণ্ডাৰী সাহিত্য সন্তোষ কুমাৰ তপ্ন আৰু চাইমন সিং হৰই চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা কৰিছিল আৰু আজি ৭৫টা বছৰতকৈ অধিক চাহ জনজাতি ছাত্ৰ সন্থাই নিজৰ জনগোষ্ঠীটোৰ হকে সাংস্কৃতিক সাহিত্য জনগোষ্ঠীটোৰ বিভিন্ন উন্নয়নকে ধৰি ৰাজনীতিক অৰ্থনৈতিক ভূমি আন্দোলন জনজাতিকৰণ বহু আন্দোলনৰ পৰিক্ৰমা ইতিমধ্যে অব্যাহত ৰাখিছে কৰিবলগীয়া আৰু বহু বাকী আছে অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকলৰ তুলনাত আমি যিমানটো আগবাঢ়ি যাব লাগে তাতকৈ আমি আৰু বহু পিছ পৰি আছোঁ আৰু আগবাঢ়িব লাগিব সেই নিশ্চিত সেইটো থাকিব কিন্তু সেই যিটো সংগ্ৰামৰ ধাৰা চাহ জনজাতি ছাত্ৰ সন্থাই কৰি যোৱা গোৱালপাৰা জিলা 2007 চনৰ পৰা বৰ্তমান তাৰিখলৈকে যি আগবঢ়াই লৈ গৈছে এইটো সাধাৰণ কথা নহয়
আমি এই কথাটো তেজে তেজে উপলব্ধি কৰিব লাগিব, মনে মনে হৃদয় হৃদয় হৃদয়ঙ্গম কৰিব লাগিব। মই ইয়াত থকা যিসকল উঠি অহা প্ৰজন্মসকলৰ সৈতে কথাখিনি ক'ব বিচাৰিম। চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত আছোঁ এটা কৰ্মকৰ্তা হিচাপে। ময়ো এটা বাগিচাৰে এটা যুৱক, বহু কঠোৰ পৰিশ্ৰমৰ মাজত ইয়াত বহি থকা প্ৰতিগৰাকী ছাত্ৰই আজি সুশীল কালিন্দী একদম খুদ বাগানৰ, আজি বিষ্ণু গোৱালা ইয়াত আছে বাগানৰ, আমি এগৰাকী এডিঅ' পাইছোঁ, তেওঁ বাগানৰে হয়। আৰু বাগানত মানুহবিলাক কেনেকুৱা থাকে, যিসকল গ্ৰাম্য অঞ্চলত থাকে। মোৰ কথাখিনি দীঘলীয়া হৈছে নেকি বাৰু? কথাখিনি দীঘলীয়া হৈছে নেকি? কাৰণ আচলতে কৰম আৰু সাংস্কৃতিক সন্ধিয়া বুলি ক'লে মানুহে গান গোৱা, নৃত্য কৰা, আচলতে সেইটো ভাষণ শুনিবলৈ মন নকৰে। কিন্তু আচলতে আমাৰো উপায় নাই। আমি যিহেতু যেতিয়া নেতৃত্ব লৈছোঁ, তেতিয়া আমি এনেকুৱা এটা মঞ্চ পালেহে আমাৰ মনৰ কথা কেইটামান ক'বলৈ সুবিধা পাওঁ। সেইকাৰণে অকণমান আপোনালোকে যাতে মোক সময় দিব, মনৰ কথাখিনি ক'বলৈ আহিছোঁ। খুবেই উৎফুল্লিত হৈছোঁ, সাহস পাইছোঁ, অনুপ্ৰেৰিত হৈছোঁ। আৰু আপোনালোকৰ পৰা বহুখিনি কথা শিকিব লগা আছে। মঞ্চত উপবিষ্ট হৈ থকা বিশিষ্ট ব্যক্তিসকলৰ পৰা বহুখিনি কথা শিকিব লগা আছে, নিজৰ মনৰ কথাখিনি ক'ব লগা আছে। মই এইটো কথা ক'ব বিচাৰিম যে চাহ বাগানত বিভিন্ন আইনৰ প্ৰক্ৰিয়াৰ মাজত বাস কৰে। মেনেজাৰ মালিকৰ বিভিন্ন নিৰ্দেশনা থাকে। গ্ৰাম্য অঞ্চলত যিসকল লোক বসবাস কৰে, লাগিলে সেই চাহ জনগোষ্ঠীয়ে হওক বা আদাৰ অন্যান্য জাতি জনগোষ্ঠীয়ে নহওক, তেওঁলোকৰ যিগৰাকী ছাত্ৰ সন্থাক আৰু শক্তিশালী তেতিয়াই হ'ব প্ৰতিগৰাকী উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱকসকলে চাহ জনজাতি ছাত্ৰ সন্থাৰ এগৰাকী এগৰাকী সৈনিক হ'বৰ কাৰণে প্ৰস্তুত হ'ব। নিশ্চিতভাৱে আপোনালোকে আৰু শক্তিশালী হ'ব আৰু কৰম পূজা ইয়াতকৈ ডাঙৰকৈ আপোনালোকে উদযাপিত কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু এই কৰম পূজাৰ এটাই তত্ত্ব আছে, ইতিমধ্যে আমাৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঙৰীয়াই কৈ গৈছে। ইমান সুন্দৰকৈ তেওঁ কৈছে, তেওঁ ৰাভা জনগোষ্ঠীৰ পৰা বিলং কৰে, কিন্তু তেওঁ কৰমৰ বিষয়ে যিখিনি কথা আজি ইয়াত উপস্থাপন কৰিলে, হয়তো আমিও হয়তো সিমানখিনি কথা নাজানো। তেখেতে বাৰিষাৰ কথা কৈছে যে বাৰিষা নহ'লে আচলতে বিসৰ্জনে নহয়, বাৰিষা নহ'লে কৰমৰ আচলতে আৰম্ভণিৰ পৰা শেষলৈকে আচলতে কৰমৰ বিভিন্ন তত্ত্ব আছে। আৰু কৰম স্থাপনৰ পৰা 7 দিনৰ পূৰ্বৰ পৰা আৰম্ভ হয়। এইবিলাক যাৱা কৰা, কৰমডাল কৰম দেৱতাক আচলতে পূজা কৰা, অৰ্চনা কৰা, এইবিলাক বন্দনা কৰা, এইবিলাক বহুত নীতি নিয়ম পৰম্পৰা আছে। ঢোল মাদক ইত্যাদি এই আমাৰ কৰ্মৱতী যাক যিসকলক ভগ্নীসকলে যিখিনি 7টা দিন তেওঁলোকে উপবাসত থাকে, খুব পবিত্ৰতা মনেৰে থাকিবলগীয়া হয়। আৰু তেওঁলোকে সেইখিনি কৰি নিজৰ ভাতৃসকলৰ প্ৰতি তেখেতলোকে উপবাস কৰি নিজৰ কৰম দেৱতাক আহ্বান কৰি তেওঁলোকে পূজা অৰ্চনা কৰে, যাতে নিজৰ ঘৰ পৰিয়াল সমাজ ব্যৱস্থাটোত সুখ শান্তি সমৃদ্ধি যাতে সদায় থাকে, তাৰ কাৰণে এইবিলাক কৰা হয়। আৰু আমি এটা এনেকুৱা জনগোষ্ঠী যিটো জনগোষ্ঠীৰ পৰম্পৰা এই কৰমৰ মাজত প্ৰকৃতিক পূজা কৰিব লাগিব, গছক পূজা কৰিব লাগিব, পানীক পূজা কৰিব লাগিব, আকাশক পূজা কৰিব লাগিব, ভূমিক পূজা কৰিব লাগিব, কৃষি ব্যৱস্থাটোক পূজা কৰিব লাগিব। তেতিয়াহে এই পৃথিৱীখন আচলতে জীয়াই থাকিব। এই কথাবিলাক আমাৰ ইমান বিজ্ঞানসন্মত কথা বতৰাবিলাক আছে, হয়তো আমি ইমান উপলব্ধি নকৰোঁ। আজি তাৰিখত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ইমান ব্যৱস্থা আগবাঢ়ি গৈছে, অকল শিক্ষা দীক্ষাই নহয়, গোটেই ব্যৱস্থাটো আগবাঢ়ি গৈছে। মোবাইল আছে, আমাৰ কম্পিউটাৰ আছে, লেপটপ আছে, বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া আছে আৰু কিবা কিবি আছে। আজিকালি এনেকুৱা এটা পৰ্যায় আহিছে, ৰাতিপুৱা ৰাতি যেতিয়া শুব লাগে এবাৰ ফেচবুকটো চাই ল'ব লাগে, নতুন ফটো এটা আপলোড কৰিব লাগিব। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে কেইটা লাইক আৰু কমেণ্ট আহিছে সেইবিলাক চেক কৰিব লাগে প্ৰথম। তেনেকুৱা ধৰণৰ এটা দিশত আমি আগবাঢ়িছোঁ। কিন্তু নিজৰ পৰম্পৰা সংস্কৃতি, পশ্চিমীয় যিবিলাক সংস্কৃতি পৰম্পৰা আছে তাৰ প্ৰতি আমি বেছি আগ্ৰহী। কিন্তু বৰ্তমান নিজৰ যিটো পৰম্পৰা, আমাৰ যিবিলাক জনজাতীয় মানুহৰ যিখিনি পৰম্পৰা আছে, সেয়া লাগিলে চাহ জনগোষ্ঠী হওক, সেই লাগিলে বড়ো জনগোষ্ঠীৰ হওক, ৰাভা জনগোষ্ঠীৰে হওক, যিকোনো জাতি জনগোষ্ঠীয় যিসকলৰ পৰম্পৰা সংস্কৃতিখিনিক যদি আচলতে অধ্যয়ন কৰিবলৈ পৰা যায়, তাত এটা কথা উপলব্ধি কৰিব পাৰি যে পৃথিৱীখনক যদি আমি বেলেঞ্চ কৰি ৰাখিব লাগে, তেতিয়াহ'লে এই জনজাতীয় লোকসকলৰ পৰম্পৰা সংস্কৃতিৰ মাতে যদি মানুহ জীয়াই থাকে, এই পৃথিৱীত সুদূৰ দীৰ্ঘকাললৈকে থাকিব। নহ'লে আজি
চৰকাৰে হওক কোনোবাই হওক যিমানেই গছ নোৰোৱক যিমানে কিবা নকৰক কিয় কিন্তু মানুহে যেতিয়ালৈকে তাৰ আচল তত্ত্ব বুজি নাপাব তাৰ আচল গুৰুত্ব বুজি নাপাব তেতিয়ালৈকে নহ'ব আৰু এই কৰম পূজা